আজি বিজ্ঞানীসকলেও প্ৰমাণ কৰি দেখুৱাইছে যে এটা যে আমি হাতীপতি দেখিছোঁ, এটা হাতীপতিত তেওঁলোকে অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা তেওঁলোকে চাই ঘোষণা কৰিছে যে আমি তাত প্ৰায় যিমানখিনি তেওঁলোকে ঢুকি পাইছে প্ৰায় 10,000 তেনেকুৱা তেওঁলোকে তৰা তেওঁলোকে তাত গণনা কৰি পাইছে। এই যে যিবিলাক তৰা আমাৰ সূৰ্যৰ নিচিনা তেনেকুৱা এটা মহাপৃষ্ঠ, আজি সূৰ্যক কেন্দ্ৰ কৰি যেনেকে আমাৰ এই যি 14খন ভুৱনক ৰাখি পেলাই কেন্দ্ৰ হিচাপে যেনেকে সূৰ্যই চলাই আছে, ঠিক তেনেকুৱা অনন্ত কৌটি কৌটি ব্ৰহ্মাণ্ড আছে। ইয়াত ক'লে নহয় আমাৰ যিখন ব্ৰহ্মাণ্ড, এই ব্ৰহ্মাণ্ডখনৰ 14খন ভুৱন আছে বুলি এতিয়া কৈছে নহয়, যে ওপৰত 7 তলা আছে, তলত 7 তলা আছে। ওপৰৰ তলৰখিনি ভূ ভৱ স্ব মহ জন তপ তপ সত্য বা ব্ৰহ্ম, এইখিনি ওপৰৰ ইফালে তল অতল তলাতল ৰসাতল আৰু পাতাল, এই 14খন ভুৱন মিলি পেলাই এখন ব্ৰহ্মাণ্ড। কীৰ্তনেও লিখিছে যে আমি জীৱবিলাক, এই সংসাৰৰ জীৱবিলাক আমি 14খন ভুৱন আমি ঘূৰিব লাগিব। কীৰ্তনত পৰেশাপ্ৰণয় মহাপুৰুষে লিখিছে যে অদেৱ অনুসক পতংগদ জগত মধব স্বামী এই 14 ভুৱনে স্থান নাই যজ্ঞ এই 14খন ভুৱনত এনে এখন ভুৱন নাই আমি জড়িত হোৱা নাই। আমি জীৱবিলাক সৃষ্টিৰ আৰম্ভণতে যি ভগৱন্তৰ 4মুখী জীৱ সৃজন কৰিলে, এই 4মুখী জীৱই এই 14খন ভুৱন ঘূৰি আছে কৰ্ম ফল অনুসৰি। কেতিয়াবা হয়তো অধোগতি হৈছে, কেতিয়াবা হয়তো অধোগতি হৈছে, কতো অধোগতি কতো অধোগতি কতো থাকো মধ্যত। আনকি দেৱ মনুষ্যত কতো পতংগত, কেতিয়াবা কৰ্মফল অনুসৰি কেতিয়াবা আমি শ্ৰেষ্ঠ কৰি গৈছো, কেতিয়াবা হয়তো গৌৰৱী কিবা কিবি পশু পক্ষী আমি বিভিন্ন যৌনি আমি পৰিভ্ৰমণ কৰি আছো। বিষ্ণু পুৰাণত কৈছে 84 লক্ষ যৌনি ভ্ৰমণ কৰাৰ পাছতহে এটা জীৱ আহি পেলাই কোনোতে মানুহ দেহ পায়। গতিকে এই 84 লক্ষ দেহ তাতে লিখিছে কিমি কৃত হস্তি বুঢ়া মৃগ গৰু উত মহিষভা লোক জগতে এই সবাৰো বৃহৎ বাৰে বাৰে ভৈলো কিমিকৃত হস্তি বুঢ়া মৃগ কৃমিৰ পৰা আৰম্ভ কৰিছে, তাৰ তলৰ পৰাটো আছে। কৃমি বুলি কওঁতে আমি ঘিণ কৰো নহয়নে, যে বিষ্ঠা খাই আমাৰ পেটতেই আছে। আমি যাক দেখো বা যাৰ অবয়ব কেনেকুৱা, অৱস্থা কেনেকুৱা, সেই কেনেকুৱা পৰিৱেশত থাকে, যিটোক আমি চকুৰে দেখিছো, বুজিছো, অনুভৱ কৰিছো, সেই জীৱটোৰ পৰাই মহাপুৰুষে আৰম্ভ কৰিছে যে কৃমিকৃতৰ পৰা আমি সেইবিলাক জন্মও আমি লৈ আহিছো। 84 লক্ষ জন্ম, এই 84 লক্ষ জীৱতে আমি ধাৰণ কৰি কৰি আহি আহি পুণ্যৰ ফলত কেতিয়াবা আমি মনুষ্যতম পাইছো। এই মনুষ্যতম যদিও এই পৃথিৱীত হলে তেওঁ শ্ৰেষ্ঠ বুলি কৈছে, কিন্তু হলেও ভাৰতবৰ্ষ যদি কোনোবা আহি পেলাই এই কলিযুগত গ্ৰহণ কৰি পাইছে, তেওঁ আৰু মহাশ্ৰেষ্ঠ বুলি পেলাই কৈছে। ধন্য ধন্য কলিকাল, ধন্য নৰকমভাল, ধন্য ধন্য ভাৰত বুলি। এই 4 সংযোগ প্ৰতি কল্পেও নাপায়। দশম স্কন্ধত লিখিছে 4টাৰ সংযোগ, কলিযুগ, ভাৰত কৰি, হৰিনাম আৰু নৰকম, এই 4টাৰ সংযোগ অতি কল্পতো নাপায়। সেইকাৰণে ব্ৰহ্মাদি দেৱতা সকলো এই কলিযুগত ভাৰতবৰ্ষ
দিবলৈ তেওঁলোকে বিচাৰে ইচ্ছা কৰে কাৰণটো কি যে অন্য যিমানবিলাক ভূমি আছে ভোগৰ ৰেখা হয় বুলি কৈছে আমি আন ধৰ্মক নিন্দা নকৰোঁ সমালোচনা নকৰোঁ মহাপুৰুষৰ কথাৰে কেৱল এই কথাখিনিহে কৈছোঁ আমি ভোগৰ ভূমি বুলি পেলাই কৈছে আৰু সত্য শুদ্ধ সনাতন ধৰ্ম এটাই আছে এইটো হ'ল আমাৰ হৰিনাম ধৰ্ম দোকান লিখা নাই জানো যে আমি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰিনাম দেৱ সবে মুক্ত কৰিলে কৰিব আদি সত্য যুগ এইটো কি আমাৰ কলিযুগ কিন্তু আমাৰ যি 14জন মনুৰ যি ৰাজত্ব কাল 14জন মনুৰ ৰাজত্ব কালৰ এইটো হ'ল সপ্তম যিজন বৈবৈশ্বত মনু বুলি পেলাই কৈছো সেই বৈবৈশ্বত মনুৰ ৰাজত্ব কাল হ'ল এইটো আৰু এই বৈবৈশ্বত মনুৰ আজি আমি যিটো কলিযুগত আছো এইটো বিষ্ণু পুৰাণে কৈছে যে এইটো 28 নম্বৰ কলিযুগ সত্য ত্ৰেতা দ্বাপৰ কলি এই চাৰিটা যুগ মিলি পেলাই এটা মহাযুগ এনেকুৱা 71টা মহাযুগ হলে যিমান সময় হয় যিমান বছৰ হয় কিমান বছৰ এজন মনুৰ ৰাজত্ব কাল বুলি পেলাই কৈছে এতিয়া শাস্ত্ৰই দিয়া মতে কলিযুগৰ আয়ু কিমান বুলি কৈছে 4,32,000 আকৌ দ্বাপৰ যুগৰ কি বুলি কৈছে তাৰ দুগুণ অৰ্থাৎ 8,64,000 ত্ৰেতা যুগৰ 3 গুণ কলিৰ সত্য যুগ ইয়াৰ 4 গুণ এই গোটেইখিনি যোগ কৰিলে কিমান লাখ বছৰ যুগ হলে এটা মহাযুগ হয় কিমান লাখ বছৰ হিচাপ কৰিলে হ'ল এনেকুৱা 71টা মহাযুগ পাৰ হলেহে এজন মনুৰ ৰাজত্ব কাল শেষ হয় এই যি সপ্তম মনুৰ ৰাজত্ব কাল বাপুকৰ কথাখিনি মই যদিও ভাগৱত আগত আছে কিন্তু মই কথাখিনি আমাৰ আমি ভাগৱত শুনিছো কিয় পঢ়িছো কিয় আমি আমাৰ আত্মৰ কল্যাণৰ কাৰণে নহয়নে গতিকে সেই আমি যদি আৰ্যাখন নাজানো আৰ্যাখন নাজানিলে শুনিছো গাইছো কি কৈছে তাৰ নাই আজি প্ৰযোজকে কাপত কৈছে তালে যাওঁ বোলক আহিলো শুনিলো কিন্তু ঘৰ গৈ পেলাই আকৌ পাহৰি থাকিলো সেইটো নহয় এই আৰ্যাখন আগে জানি লওক আজি তেখেত চাইন্সৰ হেৰি প্ৰফেচৰ হয় MSc এটা অংক কৰিবলৈ ফৰ্মুলা কিছুমান আছে নহয়নে সেই ফৰ্মুলা মতে যদি অংক কৰি খাইতে ওলাই যাব ঠিক তেনেকে আপুনি ভক্তি কৰিবলৈ হলে এই আৰ্যাখন এই ফৰ্মুলাখিনি আপুনি জনাটো আৱশ্যক গতিকে এই যি বৈবৈশ্বত মনুৰ যিটো ৰাজত্ব কাল এই কলিযুগটো হ'ল 28 নম্বৰৰ এক কলিযুগ গতিকে ইয়াত কি বুলিছে আদি সত্য যুগে শুদ্ধ ধৰ্ম আদি সত্য যুগ বুলি ক'লে আমি স্বয়ংভূ মনুলৈ যাব নালাগিব নেকি আদি সত্য যুগ বুলি ক'লে যিজন প্ৰথম মনু কোন আছিল স্বয়ংভূ গতিকে সেই স্বয়ংভূ মনুৰ ৰাজত্ব কালৰ প্ৰথম যি সত্য যুগ সেই আদি সত্য যুগৰ ধৰ্ম আছিল কেৱল এই হৰিনাম আৰু সেই ধৰ্মটোকে মহাপুৰুষ শংকৰদেৱে এই কলিৰ তাপিত বা পীড়িত এই জীৱসমূহক তাৰিখৰ কাৰণে তেখেতে আহি পেলাই এই আদি সত্য যুগৰ ধৰ্মটো প্ৰচাৰ কৰিলে আৰু দুটা টেবলেট বুলি মই ক'লো এটা হ'ল টেবলেট গীতা শাস্ত্ৰ আনটো টেবলেট হৈছে ভাগৱত শাস্ত্ৰ গীতাৰ পৰা তেখেতে ক্ৰম তত্ত্ব আনিছে আৰু ভাগৱতৰ পৰা ভজন তত্ত্বটো তেখেতে আনিছে গতিকে ভাগৱতৰ সাগৰত যিজন গুৰুদেৱ তেওঁ ভজনত শুদ্ধ হ'ব আমি এতিয়া ভজন লৈ আছো নহয় জানো চাৰিনাম জপ কৰিছো কিন্তু সেই সাগৰখনত আমি ডুবিছোনে নাই মজিব লাগিব নহয় এতিয়া ডেইলি আমি গুৰুদেৱ কৰিছো নহয় বোলে নাই সময় নাই মই যাবই লাগে চাৰিটা নাম 10 নহলে তুমি দিব লাগে নহয়
তৎক্ষণাতে এটা চিহ্ন নাহে মুখতে কেনেকে সময়টো পাৰ কৰিব পাৰি তেনেকে কৰিলে আমি সাধনাত আমি সিদ্ধি লাভ কৰিব পাৰিম নহয় জীৱন সময় আমি ঈশ্বৰৰ উপাসনা কৰোঁ কেৱল নামঘৰত সোমাই থাকিলেই নহয় আপোনালোকে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে ঈশ্বৰৰ নাম আপুনি ৰাতিপুৱা এগৰাকী হওক বা বাপজনে হওক এগৰাকীয়ে ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ পৰা ৰাতি বিচনাত পোৱা সময়লৈকে বিভিন্ন বিষয়ৰ কামত জড়িত থাকে থাকিলেও ৰাতিপুৱা যেতিয়া বিচনাৰ পৰা উঠিছে চোতালখন পাৰে হওক নহয় কাঁহী বাতি কেইটা মজাই হওক কাপোৰ কানি কেইটা ধোৱাই হওক যিকোনো মুহূৰ্তত আপুনি নাম লৈ থাকিব নোৱাৰে গোপীসকলে কৃষ্ণ হেৰিলৈ যাওঁতে ৰাতি তেওঁলোকে আন্ধাৰতে 4টা বজাতে উঠি পেলাই গধূলি মন্থন কৰে কাৰ নাম লয় গোপীসকলে কৃষ্ণৰ নাম লৈ পেলাইহে গধূলি মন্থন কৰে গতিকে আমাৰ আইসকলেও যদি সেই সোনকালে উঠি পেলাই যদি ঘৰটো সাৰো দিওঁ ভাত কেইটা বনাব দিওঁ কাঁহী কেইটা ধুই দিওঁ যদি তেওঁ কেৱল যদি সেই ঈশ্বৰৰ নাম লৈ থাকে সেই নাম আপুনি জানিয়ে লওক নাজানিয়ে লওক সেই নামৰ হয় নাই সেই নামে আপোনাক বেয়া কৰিব কংসই মৃত্যুৰ আগমুহূৰ্তলৈ কৃষ্ণক দেখিছিল নেকি কৃষ্ণটো তেখেতে শুনিছে নাৰদৰ মুখত পঢ়িলে অহুকানে পঢ়িলে যে ইতিমধ্যে যুৱকী কৃষ্ণ নামৰ পুত্ৰটো হ'ল অষ্টম গৰ্ভজাত তেওঁ অন্তত লুকাইছে তেওঁ তোক যে মাৰিবটো যিটো দেৱবাণী আছিল দুৰ্গবাণী সেইটো সিদ্ধ হ'বলৈ গৈ আছে গতিকে তোৰ মৃত্যু অতি সন্নিকট গতিকে সন্নিকট বুলি কৃষ্ণ জন্ম হোৱাৰ প্ৰবাদ লুকাই আছে এজন মহাশক্তিশালী ৰজা তেওঁ কেৱল আহোঁতে কৰোঁতে উঠোঁতে বহোঁতে কেৱল কৃষ্ণ চিন্তা কিন্তু কৃষ্ণক দেখাই নাই কৃষ্ণ চিন্তন যিটো স্মৰণ মনত যে অহৰ্ণি কাঢ়ি আছে কৃষ্ণকটো দেখা নাই আমাক কি কৈছে যে কৃষ্ণৰ ধ্যান এটা যে কৃষ্ণজন এনেকুৱা দেই গতিকে ধ্যান কৰা যদি আপুনি সেইজন কৃষ্ণক বিচাৰে কংসই যদি গভীৰভাৱে নেদেখাজনক চিন্তা কৰোঁতে কৰোঁতে অনুভৱ কৰোঁতে কৰোঁতে যদি তেওঁ কৃষ্ণ গতি পায় আমি ভক্তিভাৱেৰে সেই কৃষ্ণৰ ছবিটো আগত ৰাখি ধ্যানত ৰাখি তেওঁৰ নাম ললে আমিতো গতি নাপাওঁ হয়নে নহয় কংস কি বুলি কৈছে যে খাওঁতে বোলতে কিন্তু ভ্ৰমন্তে নিশা কহন্তে নিশা অভয়তে আগতে দেখে কৃষ্ণ কিহেতু কৃষ্ণ ৰূপ পালে খাওঁতে শুওঁতে বহুতে কৃষ্ণ পালেহি নেকি মোবাইল কৈছে আহিলে নেকি শুইছে পালেহি নেকি খাই আছে পালেহি নেকি কেৱল অনুভৱটো চিন্তাটো কি কৃষ্ণ চিন্তা সেই কৃষ্ণ চিন্তা হৰণি কৰাৰ কাৰণে তেওঁ কৃষ্ণ গতি পালে মুক্তি পালে গতিকে আমি শ্ৰদ্ধা সহকাৰে সেই কৃষ্ণৰ মুক্তিক আমি ধ্যান কৰি সেই কৃষ্ণৰ নাম আমি যিকোনো মুহূৰ্ততে যদি আমি লৈ থাকো সেই নামে কিয় কৰিব এই নাম ল'বৰ কাৰণে মহাপুৰুষে এই সহজ পন্থাটো আমাক দি থৈ গ'ল আজি চাওক মই কথাখিনি চুমুৱাই দিলো ল'ব লাগে কিয় সেই কথাখিনি মই চুমুৱাই দিলে দিলো আজি ভাগৱতখন আজি ভাগৱতৰ আমি ব্যাখ্যা বহু ব্যক্তিয়ে কৰোঁ বহুতেই কৰে কিন্তু মোৰ ভয় লাগে মই সেইকাৰণে ভাগৱত ব্যাখ্যা আজিকালি আজি আহি গ'লে মই আৰম্ভ ব্যাখ্যা নকৰোঁ মই ভাগৱত আমি যেনেকে একেবাৰে গোটেই হাতুৰে বহাই মাত্ৰ শাস্ত্ৰ ছয় হাততো যেতিয়া পঢ়া যায় তাক ঘৰত যেনে ধৰণে কয় বোলে পকাই দিওঁ বুলি কোৱা ৰাম ৰাম বুলি কোৱা আমাক বুলি কোৱা গঢ়ক বুলি কোৱা কি যিটো শিকায় তেনেকে কি মাত্ৰা দিয়ে নহয় আমিও যেন ঠিক তেনেধৰণে ল'ব লাগে আমাক ল'ব দিছে ল'লেহে সমাজৰ দাম পাম ল'লেহে মোৰ কিবা এটা দাম বাঢ়িব এই ল'লেহে এই ভাৱটো হোৱাৰ কাৰণে আমি যেনেধৰণে ত্যাগ কৰিব লাগিছিল ইমান পুষ্ট হ'ব লাগিছিল সেইখিনি আমি হ'ব পৰা নাই অৰ্থাৎ আমাৰ স্থিতপূৰ্বতাটো অহা কেতিয়াও নাই এতিয়া কথা হ'ল এই ভাগৱত শাস্ত্ৰখনক বুজিবলৈ হ'লে ভাগৱতক জানিবলৈ হ'লে মই ব্যাখ্যা কৰাটো যদিও আমি পদ হিচাপে ব্যাখ্যা কৰিব যাওঁতে আমি বহুত খৰচ
কাহিনী কিছুমান জানো, ময়ো জানো, নাৰায়ণৰ কথা আমি ময়ো জানো, প্ৰহ্লাদৰ কথা আপুনি জানে, ময়ো জানো, নহয় এই কাহিনীবিলাক কৈ যাওঁতে বহুত সহজ হয়। কিন্তু তাৰ মাজত এনেকুৱা কিছুমান আমি গাড়ীত আহি থাকোঁতে আমি কথা পাতি আছো যে দশমৰ কথা ওলাব, যে দশমৰ কৃষ্ণ জন্ম হোৱাৰ পৰা যিখিনি তেওঁ লীলা কৰিলে আদ্য দশমত, এই কাহিনীখিনি পঢ়ি যাওঁতে আমি গোটেইখিনিয়ে বুজো, তাত বুজিবলৈ কোনো বাকীয়ে নাথাকে। তাত মাৰিলে অভাৱক মাৰিলে, বকাবোৰক মাৰিলে, কি কৰিলে, গোটেই কাহিনীবিলাক বৰ সুন্দৰকৈ বুজি পাওঁ। কিন্তু প্ৰকৃততে সেই কাহিনীয়ে সেইটো অৰ্থ নে ভাগৱতত আৰু কিবা বেলেগ অৰ্থ আছে? ভাগৱতৰ আৰম্ভণিতে লিখিছে যে টিকা অৰ্থ চাই কেহু মহাবুদ্ধিৰ প্ৰভাৱে, তথাপি ইয়াৰ তত্ত্ব নাপায় বুলি লিখিছে। বিভিন্ন ভাষ্য চাইছে, টিকা অৰ্থবিলাক চাইছে বুজিবৰ কাৰণে। কিন্তু এই শাস্ত্ৰখন ইমান জটিল শাস্ত্ৰ, শাস্ত্ৰ বহুত শাস্ত্ৰ, তাত যিকেই লোকে বুজিব পাৰিব সেইকাৰণে এই শাস্ত্ৰ ব্যাখ্যা কৰিবলৈ ভয় লাগে। আজি ভাগৱত ধৰ্মৰ বিষয়ে আমি আলোচনা কৰোঁ, ভাগৱতৰ বিষয়ে আমি বিভিন্ন জনে কোৱা শুনো, আৰু যাৰ কাৰণে আপোনালোকে ফেচবুকটো যদি খুলি পেলাই চাই তাত এনেকুৱা কিছুমানেও ব্যাখ্যা আগবঢ়ায়, বা আজি যিসকল প্ৰায় লোকে ব্যাখ্যা কৰা আমি ইউটিউব চালেও পাওঁ। কিন্তু ইয়াত এতিয়া ভাগৱত ধৰ্মৰ কথা ঢেৰ আছে, ঢেৰ ভাগৱত ধৰ্মৰ কথা আছে। ধ্ৰুৱক নাৰদে যিটো ধৰ্ম ল'বলৈ ক'লে, যি জাতকৰ মন্ত্ৰৰ কথা ক'লে, সেই মন্ত্ৰ এটা বিষ্ণুক চিন্তা কৰিব দিয়ে নাজানো, আৰু সেই মন্ত্ৰ তেওঁ ব্যৱহাৰ কৰি ছমাহতে তেওঁ ঈশ্বৰক দৰ্শন পাইছিলে। ধ্ৰুৱ কাহিনীত বৰ্ণনা আছে। সেই ধ্ৰুৱই যি দ্বাদশ অক্ষৰী মন্ত্ৰৰ দ্বাৰা যে ঈশ্বৰক লাভ কৰিলে, সেইটো ভাগৱত ধৰ্ম নহয়। প্ৰহ্লাদে ঈশ্বৰৰ নাম লৈ পেলাই ঈশ্বৰক কোৱাটো সেইটো ভাগৱত ধৰ্ম। তেওঁ কেৱল নাম গুণ কেৱল সেইখিনিয়ে গাই আছিলে। ধ্ৰুৱই কিন্তু নাম গুণ কোৱা নাই, তেওঁ দ্বাদশ অক্ষৰী মন্ত্ৰৰ উচ্চাৰণ কৰি জপ কৰি পেলাই তেওঁ ঈশ্বৰক পাইছিলে। ঠিক তেনেকে বিপুৰজায়ো সেই মন্ত্ৰ প্ৰয়োগ কৰি, সেই মন্ত্ৰ সাধনা কৰি পেলাই তেওঁ কিন্তু নাম গাইছিল বুলি কোৱা নাই ক'তো। এই মন্ত্ৰ তেওঁ সাধনা কৰি জপ কৰি পেলাই তেওঁ দুঃখ পাইছিলে। ঠিক তেনেকে ভাগৱতত এনেকুৱা কিছুমান ভাগৱত ধৰ্মৰ বিষয়ে কৈছে, বিশেষকে ২১ স্কন্ধৰ ২৭ অধ্যায়ত এই ভাগৱত ধৰ্মৰ বিষয়ে নিমিৰজাই সুধোতে অভিষিক হৈ ক'বলৈ গৈ পেলাই যি ভাগৱত ধৰ্মৰ কথা তাত দেখা গৈছে যে কৃষ্ণ মূৰ্তি পূজা কৰা কথা আছে তাত, হয়? একাদশৰ ২৭ অধ্যায়ত কৃষ্ণ মূৰ্তি পূজা কৰা কথা আছে, কিন্তু মহাপুৰুষ শংকৰদেৱে মূৰ্তি পূজা কৰিব দিয়া নাই। কিন্তু ভাগৱত ধৰ্মৰ সেইটো আছে, এতিয়া কোনটো মানিব? গতিকে সেই ভাগৱতৰ তত্ত্ব নজনাৰ কাৰণে তাকে লৈ পেলাই বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰে আমাৰ কিছুসকল আৰ্থিক অকৰণীয়া ভোগে। ভাগৱতত দেখোন সেই কৃষ্ণ মূৰ্তি পূজা কৰা কথা আছে, থকাটোও হয়, কিন্তু সেই কৃষ্ণ মূৰ্তিক উপাসনা কৰা যিটো পদ্ধতি তাত কৈছে যে বেদী বনাব, বেদী বনাই পেলাই তাত অষ্টভুজী কৃষ্ণৰ মূৰ্তিহে স্থাপনা প্ৰতিষ্ঠা কৰে, আৰু সেই অষ্টভুজী মূৰ্তি প্ৰতিষ্ঠা কৰি পেলাই তাক পূজা কৰিবলৈ যাওঁতে তাত বিভিন্ন ধৰণৰ কৰ্ম কৰিব লাগে। আবাহন কৰ্ম আছে, চাৰিফালে ৪টা পুষ্টা দিয়ে সেই স্তূপৰ দ্বাৰা প্ৰতিষ্ঠা কৰিব লাগিব। অষ্টভুজী যিহেতু বিষ্ণুক উপাসনা কৰিব, মূৰ্তিক পূজা কৰিব, সেই অষ্টভুজী ভগৱানজনৰ অষ্ট আয়ুষ, শংকৰ চক্ৰ গদা পদ্ম, এই যিখিনি আয়ুষ যে আছে, এই আয়ুষ বিলাকক শ্লোক মাতি এটা এটাকে তাত প্ৰতিষ্ঠা কৰিব লাগিব।
আকৌ অষ্টজন পাৰিষদৰ নাম লৈ শ্লোক মাতি সেইসকলক তাত প্ৰতিষ্ঠা কৰিব লাগিব। তাৰোপৰি যি অষ্টমহিষী আছে শ্ৰী কৃতি কাত্যা এনেকে কৰি বিমলা এনেকে অষ্টমহিষী আছে, সেই মহিষী সকলকো শ্লোক মাতি 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 আনি সেই বিধিৰ চাৰিওফালে প্ৰতিষ্ঠা কৰিব লাগিব। একেবাৰে অন্ততহে কৃষ্ণক তাত বহুৱাই লৈ পেলাই কৃষ্ণৰ পূজা অৰ্চনা কৰা হয়। আৰু পূজা অৰ্চনা যেতিয়া শেষ হব, এই আৰম্ভণিতে যেনেকে অষ্ট আয়ুধ আনিছিলে, অষ্ট পাৰিষদক বহুৱাইছিলে শ্লোক মাতি মাতি, অষ্ট মহিষীক বহুৱাইছিলে, আকৌ শ্লোক মাতি 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 সেইবিলাকক বিসৰ্জন দিব, শ্লোক মাতি বিসৰ্জন দিব লাগিব। দিয়াৰ পিছত তেতিয়া পূজা সাংগ হয়। এই পদ্ধতিটো তাত তিনিটা প্ৰক্ৰিয়াৰ কথা কৈছে যে বৈদিক, তান্ত্ৰিক আৰু মিশ্ৰিত। এই তিনিটা পদ্ধতিৰে কৃষ্ণৰ মূৰ্তি উপাসনা কৰা যিটো পদ্ধতি ভাগৱতত উল্লেখিত, সেইটো কিন্তু ভাগৱত ধৰ্ম। এই কথাটো কোৱাৰ পাছত তেতিয়া নিমিৰে যে তললৈ মোক কৈছে ভাগৱত লিখা আছে, হেনমণি পাছে নিমিৰাই মাথা চপৰাই আপুনি থকা নাই জানো? এই যে শ্লোক মাতি মাতি আবাহন কৰি প্ৰতিষ্ঠা কৰা, শ্লোক মাতি মাতি পূজাৰ শেষত তেওঁলোকক বিসৰ্জন দিয়া, এই চিষ্টেমটো যে আমাৰ মহাপুৰুষৰ কণ্ঠত যে নাই, ইয়াৰ প্ৰমাণ কৰিছে ঘোষাত আছে। ঘোষাত কি বুলি কৈছে? মহাপুৰুষে দিছে মাধৱদেৱে, এ নাজানো আবাহন, অ নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, আবাহন কৰিব মই নাজানো, বিসৰ্জন দিব নাজানো, পূজা মন্ত্ৰ মই নাজানো। এই পদ্ধতিটো কৰ্ম মিশ্ৰা ভক্তি বুলি কোৱা হৈছে। ই ভকতি অংগ, ভাগৱত ধৰ্ম কিন্তু কৰ্ম মিশ্ৰা ভক্তি বুলি কৈছে। যিটো ভক্তি ধৰ্ম কলিযুগৰ কথা বাদেই আনকি সত্যাদি লোকৰ মহা শক্তিশালী শ্ৰী থকা, মেধা থকা, স্মৃতি থকা, সেই আয়ুস থকা শক্তিশালী পুৰুষসকলেও এই ধৰ্মটো কৰিবৰ কাৰণে মহা দুষ্কৰ আছিলে। এইকাৰণে ভাগৱতৰ আৰম্ভণিত এঠাইত লিখিছে, হেৰিয়ে কৈছে শৌনকে যে অকৃষ্ণ কৰ্ম কৰোৱাবে তাতো আছে বিধিনি। ভাগৱত লিখিছে হয়নে? আছে নে? পাইছা যে কৃষ্ণ কৰ্ম কৰোৱাবে তাতো আছে বিধিনি। কৃষ্ণ কৰ্ম আমাক কৰিবহে দিছে, ভাগৱত লিখিছে আৰম্ভণিতে আছে। কৃষ্ণ কৰ্ম কৰিব দিছে, কৃষ্ণ গুণ গাব দিছে, কৃষ্ণ নাম ল'ব দিছে, আকৌ কৈছে যে কৃষ্ণ কৰ্ম কৰাবে তাতো আছে বিধিনি। এইটোৱে এই যিটো কৰ্ম বিশ্বাস, কৃষ্ণক উপাসনা কৰা যিটো পদ্ধতি, তাত বিঘিনি আছে। এই শ্লোকবিলাক মাতি থাকোঁতে অকণমানো যদি হেৰফেৰ হৈ যায়, স্বৰৰ যদি অকণমানো শ্ৰুতি ঘটে, মন্ত্ৰ যদি ভুল হৈ যায়, তাৰ ফলটো কিন্তু ক্ৰিয়াটো বেলেগ ধৰণৰ হয়। গতিকে সেইকাৰণে যদি তাতো আছে বিঘিনি, এই কৰ্ম বিশ্বাস যিটো ভকতি কৰ্ম। গতিকে এইকাৰণে মহাপুৰুষ শংকৰদেৱে এই ভাগৱত শাস্ত্ৰখনৰ যদিও বিভিন্ন ভাগৱত ধৰ্ম কথা ইয়াত ব্যাখ্যা আছে, কিন্তু কলিকালৰ লোকসকলৰ কাৰণে যিটো একেবাৰে সহজ যিটো ভাগৱত ধৰ্ম, এই সহজ ভাগৱত ধৰ্মটোৰ বিষয়ে যেতিয়া এই কৰ্ম মিশ্ৰা ভাগৱত ধৰ্মৰ কথা যেতিয়া শুনিলে, শুনি নিমিৰজে যে তললৈ মূৰ কৰিলে, কৰাৰ পিছত এতিয়া কবি কি কয় হাঁহি হাঁহি কৈছে, না তুমি ভয় নকৰিবা, মই তোমাক একেবাৰে সহজ ভাগৱত ধৰ্মটোৰ বিষয়ে কওঁ, তুমি শুনা, তুমি সেই ভাগৱত ধৰ্ম আচৰণ কৰি অতি সহজে তুমি মুক্তি লাভ কৰিবা। বোলে কোনটো? তেতিয়া কৈছে যে এই অনাদৰি আন ধৰ্ম, অ মাধৱৰ জন্ম কৰ্ম, এই শুনিবে ক মহন্তৰ মুখে, জগত প্ৰসিদ্ধ নাম ঔ কৃষ্ণ বিষ্ণু হৰি নাম, এ লাজ এৰি গাইবা প্ৰতিনিত। একেবাৰে সহজ পদ্ধতি, তুমি সেইজন ভগৱানক কেৱল কৃষ্ণ হৰি গোপাল গোবিন্দ নাম যত যিমান আছে তুমি নাম লোৱা।
কেৱল নাম লোৱা তুমি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল তুমি সেইজনৰ নাম লোৱা তুমি অতি অনায়াসে তুমি বেলেগ বিষ্ণুৰ শাস্ত্ৰৰ কথা তোমাৰ প্ৰয়োজন নাই তুমি অহৰ্নিশে তেওঁৰ নাম লৈ থকা নাম ল'বলৈতো কোনো দেশকালৰ কোনো প্ৰয়োজন নাই চোৱা বেয়া ভালৰ কিবা নিয়ম আছে নেকি হৰি নাম কীৰ্তনত নাহি কাল দেশপাত্ৰ নিয়ম সংযম একো বিধি গতিকে কোনো বিধিয়ে নাই শ্ৰীৰামতা মাধৱ একান্ত তেওঁ নাম অহৰ্নি সলসলি কেৱল ৰাম নামে আহি থাকে কি খোজ কৰি থাকোঁতেও তেওঁ ৰাম ৰাম কৰি থাকে যেতিয়া খোজ কৰি থাকোঁতেও নাম লৈ থাকে তেওঁ তাৰমানে জীৱাখন তেওঁ সামৰিব নোৱাৰে কেৱল নাম এই কথাটো মাধৱ মুখত গৈ পেলাই যেতিয়া বেলেগ এজন ভকতে ক'লে বোলে গুৰুদেৱ এই শ্ৰীৰামতাৰ কি লক্ষণ তেওঁ কোনো সদাচাৰী নহয় নেকি বোলে কি হ'ল খোজ কৰি থাকোঁতেও তেওঁ নাম লৈ থাকে অহৰ্নি মাধৱ প্ৰভুটো জানে তেওঁ গোটেই ৰামময় হৈছে ৰামময় যেনে আলোৱাৰ যিসকল ভক্ত সেইসকলক আলোৱাৰ মানে কি যে ভক্তি সাগৰত মজি থকা লোক যিসকল ভক্ত যে আছে তেওঁলোক আলোৱাৰ বুলি কয় অৰ্থাৎ ভক্তি সাগৰত মজি থকা লোকসকলক আলোৱাৰ বুলি কৈছে ঠিক তেনেকে যিসকলে এই ভক্তি সাগৰখনত মজি গ'ল সাংসাৰিক যিমানবিলাক বিষয় বাসন আছে সমস্ত পৰা তেওঁ আঁতৰিবলৈ কেৱল কৃষ্ণ প্ৰেমত কৃষ্ণ নামত যিসকল মত্ত সেইসকলৰ কাৰণে কোনো চোৱা ভাল এনেকুৱা কথা আহিব নোৱাৰে এতিয়া মাধৱ পুৰুষে পিছত এই গোটেই কথাখিনি বুজাই দিলে আৰু কলি যুগত সেই লোকজনে কোন কৰি তেওঁ মুকুট কৰি গৈছে শ্যামতাকে বৰ্তা যেতিয়া মাধৱ পুৰুষ আছিলে ওচৰতে তেওঁ হেৰি পাইছিলে গোটেই আউল পোচান ধৰা গোটেই ভক্তজন হওক শ্যামতাই এদিন ৰাতিপুৱা বয়সো হৈছে বহুত সময়লৈ শ্যামতা আহে গোটেই কামখিনি তেওঁ সম্পূৰ্ণ কাম শ্যামতাই কৰি দিয়ে মাধৱ পুৰুষৰ গোটেই গা পা ধোৱাকে আদি পৰ্যন্ত কিমান যতনাই দিব লাগে বহুত সময়লৈ অহা নাই মাধৱ পুৰুষে নিজে গা পা ধুই পূজা কৰিলে ভকত এজনক পঠাইলে শ্যাম দেখোন আজি ইমান সময়লৈকে অহা নাই কি হ'ল গৈ পেলাই দেখে যে দুৱাৰ খোলা আছে শ্যাম শ্যাম বুলি মাত দিছে কোনো নাই দেখিছে যে সেই ওপৰৰ চাৰিওফালে ডাঙৰ এটা ফুটা হৈ পেলাই আছে তেওঁ তাকে দেখিলে মাধৱ পুৰুষক আহি কয় যে গুৰুদেৱ গৰুটো তেওঁ নাই কিন্তু দেখিলো ওপৰতো একে গোটেই চালি এটা বিৰাট ডাঙৰ ফুটা হৈ আছে মই তেওঁ বহি কাটিলে আৰু তেওঁ মহা পুণ্যৱান দিব তেওঁ কৰি গুচি গ'ল গতিকে সেই লোকজন সেই প্ৰজাই পাবলৈ হলে আপুনি অহৰ্নিক তেওঁ নাম ল'ব গতিকে ভূষা শাস্ত্ৰৰ আৰম্ভণিতে কৈছে যে মুক্তিটো নিষ্পৃহ যিটো সেই ভকতসমূহ ৰসময় মাগুহ ভকতি এই ৰস ভক্তি ৰসত যিজন নিমজিত হৈ থাকিব পাৰিছে সেই ভক্তজনক মই নমস্কাৰ কৰিছো মই সেৱা কৰিছো আৰু সেই ভক্তজনৰহে প্ৰভু ভগৱন্ত দাস ৰসময় মাগুহ ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি নিজৰ ভকতৰ বৈশ্য সেইজন ভকতৰহে বৈশ্য কৃষ্ণ যিজন ভক্তি ৰসৰ প্ৰেম সাগৰত বুৰ গ'ল তাতেহে সাঁতুৰি নাতুৰি থাকে ৰসত তেওঁ মজি আছে সেইজনহে কৃষ্ণ কি বুলি কৈছে সেইজনহে মোৰ সেইজন মোৰ বুলি কৈছে আন কাৰোবাক কৈছে কাক কৈছে প্ৰহ্লাদক মোৰ বুলি কৈছে কৃষ্ণ নহয় বলিক মোৰ বুলি কৈছে ধ্ৰুৱক মোৰ বুলি কৈছে কেনেধৰণে মোৰ বুলি কৈছে আমিতো এতিয়া বহুত বিভিন্ন পৰ্যায়লৈ গৈছো সাধনৰ ক্ষেত্ৰত কেতিয়াবা কৈছে নেকি কৃষ্ণই যে এইজন মোৰেই গতিকে সেই কৃষ্ণৰ প্ৰিয় পাত্ৰ হবলৈ হলে সিও ভৈল মোৰ ময়ো ভৈল তাৰ বৈশ্য এই পৰ্যায়টোলৈ যাবলৈ হলে তেওঁ ভক্তি সাধন কৰিব লাগিব অৰ্থাৎ ঈশ্বৰৰ যি গুৰু কীৰ্তন তেওঁ যদি অহৰ্নিশ কৰি থাকে সেই ভক্তি সাগৰখনত যদি তেওঁ গৈ থাকে তেওঁ ঈশ্বৰৰ প্ৰিয় পাত্ৰ হ'ব বাৰু ভাগৱত এইখিনি আমাৰ প্ৰয়োজনীয় কথা মই ভাগৱত ব্যাখ্যাৰ আৰম্ভতে ক'লো এতিয়া
ইয়াত কলে যে আজি আমি যিজন পৰম পুৰুষৰ বিষয়ে আমি কৈ আছো এই পৰম পুৰুষজনক কেৱল ভাগৱত শাস্ত্ৰই যে গোটেই অনন্ত কোটি জগতৰ ঈশ্বৰ বুলি কৈছে এনে নহয় এইজনক বেদ বেদান্ত উপনিষদ যত যিমান শাস্ত্ৰ আছে ইয়াত কৈছে যে চাৰি বেদে 14 শাস্ত্ৰ কৃষ্ণকে কয় যিমান বিলাক শাস্ত্ৰ আছে বেদকে আৰম্ভ কৰি গোটেই শাস্ত্ৰবিলাকৰ মূল উপাস্য তত্ত্বটো কেৱল কৃষ্ণ বুলি কৈছে আজি ইয়াত কৈছে যে সেইজনকে জ্ঞান মাৰ্গীসকলেও বুজিছে সেইজন অদ্বৈত তত্ত্ব যাক বেদত ব্ৰহ্ম বুলি কৈছে আৰু জ্ঞান মাৰ্গীসকলে কি কৰে সেই অদ্বৈত ব্ৰহ্ম যিজন নিগুণ সেই নিগুণজনৰ উপাসনা কৰে এই জ্ঞান মাৰ্গী সাধকসকলে ইয়াত ঈশ্বৰক বুজিবলৈ দুটা পন্থৰ কথা পথৰ কথা আমি শাস্ত্ৰসমূহ অধ্যয়ন কৰিলে পাওঁ এটা হ'ল জ্ঞান মাৰ্গ এটা হ'ল কৰ্ম মাৰ্গ আৰু পিছলৈ উপনিষদীয় যুগত উপাসনা পদ্ধতি বুলি আৰু এটা মাৰ্গৰ কথাও কৈছে তাৰ লগতে ভক্তি সংযোগ কৰা হৈছে কিন্তু আৰম্ভণিতে বেদৰ দুটা মাৰ্গ আছিলে এটা হ'ল জ্ঞান মাৰ্গ এটা হ'ল কৰ্ম মাৰ্গ এই যিসকল জ্ঞান মাৰ্গী সাধক যদিও তেওঁলোকে সেই অক্ষয় ব্ৰহ্ম যাক নিৰ্গুণ ব্ৰহ্ম বুলি কৈছে সেই নিৰ্গুণ ব্ৰহ্মৰ উপাসক আছিল এই জ্ঞান মাৰ্গীসকল জ্ঞান মাৰ্গীসকলে জ্ঞান মাৰ্গেৰে সেইজন ব্ৰহ্মক পাবৰ কাৰণে তেওঁলোকে আমাৰ যেনেকে ঈশ্বৰ পাবৰ কাৰণে আমাৰ সাধনৰ পন্থ আছে শৰণ ল'ব লাগে ভজন ল'ব লাগে মালা ল'ব লাগে এনেকে সাধনৰ যেনেকে স্তৰ আছে ঠিক তেনেকে এই জ্ঞান মাৰ্গীসকলেও সেইজন নিৰ্গুণ তত্ত্ব কৃষ্ণ পাবলৈ কাৰণে তেওঁলোকে তেনেকুৱা পন্থ আছে তেওঁলোকে প্ৰথমে তাত শ্ৰৱণ আছে মনন আছে আৰু নিদিধ্যাস বুলি কৈছে নিদিধ্যাসৰ দুটা প্ৰকাৰ এটা হ'ল ধ্যান এটা হ'ল সাধনা শ্ৰৱণ অৰ্থাৎ যিটো বেদান্ত বাক্য এই জ্ঞান মাৰ্গীসকলৰ সাধনা কথা কৈছো ইয়াতে জ্ঞান মাৰ্গীসকলৰ কথাও যে কৈছে আওপকীয়া যে সেই জ্ঞান মাৰ্গীসকলে যে কৃষ্ণকে যে উপাসনা কৰে এইটো কৈছে নহয় যে কৃষ্ণক পাব লাগি পৰে যজ্ঞ যত তপযজ্ঞ কৰিয়া কৃষ্ণক পাব লাগিব এই তাৰপিছতে জ্ঞানৰ পথে কৃষ্ণকে সেয়া একেবাৰে জ্ঞানী মাৰ্গটো যদিও বেলেগ নিগুণ ব্ৰহ্মক উপাসনা কৰে কিন্তু মূলত উপাসনা কাক কৈছে কৃষ্ণ কাৰণ বেদৰ মূল তত্ত্বটো হৈছে কৃষ্ণ সেইখিনি সময়ত সেই ব্ৰহ্মকে নিগুণ ব্ৰহ্ম হিচাপে তেওঁলোকে উপাসনা কৰিছিলে কি পদ্ধতিৰে শ্ৰৱণ কীৰ্তন মনন নিদিধ্যাস শ্ৰৱণ মানে বেদান্ত বাক্য আমাৰ যেনেকে শৰণ আছে যে শৰণ বাক্য দিয়ে এই শ্ৰৱণটো হলে খুব বেদান্ত বাক্য সেই বেদান্ত বাক্যটো কি যে তত্ত্বমসি অয়ম আত্মা ব্ৰহ্ম এয়া হল বেদান্ত বাক্য মই ব্ৰহ্ম তত্ত্বমসি 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 অয়ম আত্মা ব্ৰহ্ম মই ব্ৰহ্ম এই পৰ্যায়টোলৈ যাবৰ কাৰণে সেই বেদান্ত বাক্যটো গুৰুসকলে শিষ্যসকলক দিয়ে তাক মনন কৰিব দিয়ে শ্ৰৱণ প্ৰথমে কৰিলে বেদান্ত বাক্যটো তাৰপৰা মনন কৰিব দিয়ে মনন কৰাৰ পিছত কি আছে নিদিধ্যাস বুলি কৈছে অৰ্থাৎ ধ্যান আৰু সাধনা সেই অদ্বৈত তত্ত্বটো তেওঁলোকে যুক্তি হিচাপে তেওঁলোকে তাক কি কৰে চিন্তা কৰে যুক্তি হিচাপে আমাৰ নিচিনা যেনেকে কৃষ্ণৰ অষ্টভুজি চতুৰ্ভুজি সেইটো চিন্তা নাই তাত চিন্তা সেইকাৰণে সেই ব্ৰহ্মক নিৰ্বিশেষ ব্ৰহ্ম কৈছে শংকৰাচাৰ্যকে আদিবোৰ যিসকল পণ্ডিত আছে এই পণ্ডিতসকলে সেই ব্ৰহ্মক নিৰ্বিশেষ ব্ৰহ্ম বুলি কৈছে অৰ্থাৎ নিৰ্গুণ ব্ৰহ্ম সেই নিৰ্গুণ ব্ৰহ্ম তাক জ্যোতি স্ফুলিংগ হিচাপে তেওঁলোকে ধ্যান কৰিব লাগে ব্ৰহ্ম সম্পৰ্ক ব্যাখ্যা কৰিবলৈ গৈ যাজ্ঞবল্ক্যই যেতিয়া এখন মহা হেৰি পাতিছিলে সন্মিলন পাতিছিলে
গাৰ্গী নামৰ কি কৰে কথা যুদ্ধ হোৱা নাছিল জানো উপনিষদত আছেতো গৈ গৈ বিভিন্ন কথা গৈ ব্ৰহ্ম কি শেষত গৈ তেওঁ কৈছিল যে ব্ৰহ্মৈক্যতে গৈ তেজ মানে মহাজ্যোতিষ্মান তেজমান সেইটো ব্ৰহ্ম বুলি পেলাই তাত সিদ্ধান্ত দিয়া হৈছে আৰু সেই মহা তেজৰ শক্তিহে শক্তিমান সূৰ্য সেই শক্তিৰ সামান্য অংশ লৈ পেলাইহে সূৰ্যৰ পোহৰ দিব পাৰিছে আৰু সেই সূৰ্যৰ সেই সামান্য পোহৰৰ প্ৰভাৱতহে আমি দিনত দেখা পাইছো হয়নে নহয় যদি সূৰ্য নাথাকিলে তেন্তে দিনত আমি সকলোকে মুখখন দেখিছো ৰাতি সূৰ্য নাথাকাৰ কাৰণে আমি দেখা নাপাওঁ হয়নে অকণমান সামান্য শক্তিটোহে সূৰ্যৰ সেই পৰম তত্ত্বৰ পৰা পাইছে কাৰ পৰা ব্ৰহ্মৈক্যতে জয় সেই ব্ৰহ্মৰ পৰা এই ব্ৰহ্মক তেওঁলোকে তেজ হিচাপে অৰ্থাৎ জ্যোতি হিচাপে তেওঁলোকে কল্পনা কৰিছে তাক সাধনা কৰিছিলে সাধনাত পুঁজি লাভ হৈ তেওঁলোকে সকলোকে বেবেষ্টি বিষ্ণু আমি যেনেকে সকলোকে ব্ৰহ্মময় দেখা যিটো ব্যৱস্থা আমাৰ সাধনত আছে তেওঁলোকে সেই সাধনাত চূড়ান্ত তত্ত্বত যেতিয়া উপনীত হৈছিল তেওঁলোকৰ কাৰণে অয়ম আত্মা কুকুৰটো মই আছো মই কুকুৰ কুকুৰটো মই বনডাল মই গছডালো মই সমস্ততে যিটো সমভাৱ এই তত্ত্বত যেতিয়া উপনীত হ'বগৈ তেওঁ সাধনা সিদ্ধি লাভ কৰে এইটো বৰ জটিল পন্থ গতিকে এই জটিল পন্থটো কলি যুগৰ লোকসকলৰ কাৰণে মহা দুষ্কৰ কলি যুগৰ লোকসকলৰ কাৰণে এই পন্থটো মহা দুষ্কৰ আৰু এই পন্থটো যে সেই লোকেও নোৱাৰে কাৰণ সেইখিনি সময়ত সামাজিক কিছুমান বাধ্যবাধকতা আছিল যে কোনো কাচিত দুই এটা শ্ৰেণীয়েহে ধৰ্ম সাধন কৰিব পাৰিছিলে আপোনাৰ স্মৃতি গ্ৰন্থসমূহ যদি পঢ়ে যিমানবিলাক বিষ্ণুকে যি স্মৃতি গ্ৰন্থ আছে তাত আজি আমি ক্ষুদ্ৰসকলে বহি পেলাই এনেকে ধৰ্মীয় আলাপ আলোচনা কৰা যিটো পদ্ধতি যিটো ব্যৱস্থা সেইখিনি সময়ত তাত কিন্তু এওঁলোকৰ কোনো তাত ধৰ্মৰ নামত কিবা এটা সামান্য কাম কৰাও তেওঁলোকৰ কোনো তাত ব্যৱস্থা নাছিলে ধৰ্ম সাধন কৰিব নোৱাৰিছিলে স্মৃতি শাস্ত্ৰত তেনেকুৱা ব্যৱস্থা দি থৈ দিছিলে কিন্তু আমাৰ জীৱসমূহৰ ইমানেই কল্যাণ সাধন কৰা মহাপুৰুষ শংকৰদেৱ যে সেইজন শংকৰদেৱে আহি পেলাই এই শ্ৰুতি স্মৃতি যিবিলাক বাধ্যবাধকতা আছিলে এই গোটেইবিলাক তেখেতে নাইকিয়া কৰি যে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি গ'ল দাতাটো চুৰবজাৰ সৃষ্টি কৰি ব্ৰাহ্মণ চাণ্ডাল একাকাৰ এক কৰি পেলাই যিজনে হৰি গৈছে তেওঁ যদি মুচি হয় তেওঁ খুচি হ'ব পাৰে আৰু যিজন যদি ব্ৰাহ্মণ হয় শ্ৰেষ্ঠ কুলতে জন্মগ্ৰহণ কৰে তেওঁ যদি ঈশ্বৰ নহয় তেওঁ মুচি হয় আৰু একেলগে এনেকে আমি পুৰুষ মহিলা বহি পেলাই ঈশ্বৰ সাধনৰ কথা ভক্তিৰ কথা ধৰ্মৰ কথা ক'ব পৰা যিটো ব্যৱস্থা আজিও অসমৰ বাহিৰে ভাৰতৰ সকলোতে ব্যৱস্থাটো আপোনালোকে দেখিবলৈ বা শুনিবলৈ নাপায় এটা সময়তো আছিলেই গতিকে সেই ফালৰ পৰা আমি মহাভাগ্যৱান যে আমাক মহাপুৰুষে ইমান এটা শুদ্ধ ধৰ্ম দিলে যিটো ধৰ্ম স্ত্ৰী শুদ্ধে কৰে যদি আমাক ভগৱতী হাতত পঢ়িবাইতো তত্ত্ব মহামতী আপুনি জ্ঞান কৰিবলৈ যাব নালাগে বেলেগ মাৰ্গৰ অনুশীলন কৰিব নালাগে কেৱল সেই তাহানিৰ যিজন ব্ৰহ্ম যদি নিৰ্গুণ ব্ৰহ্ম আছিল শংকৰদেৱে কিন্তু সেই সগুণ ব্ৰহ্মৰ উপাসনাৰ পদ্ধতিৰ কথাটোহে কীৰ্তনৰ আৰম্ভণি গৈছে যে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন নিৰ্গুণ ব্ৰহ্ম সাধনা কথাটো মহাপুৰুষে কোৱা নাই সেই সগুণ ব্ৰহ্মৰ উপাসনা পদ্ধতিৰ কথাটোহে আৰম্ভণি কীৰ্তনত তেখেতে লিখিছে গতিকে সেইজন পুৰুষে কি হৈছে লীলা কৰি তেওঁ পূৰ্বে প্ৰকৃতি সজিলা মায়া গুণ তাৰে এইটো ব্ৰহ্মাণ্ড নিমিলা মূল তত্ত্ব সেই এজনেই এই অজয় পুৰুষে এজনেই এই ব্ৰহ্মৰ পৰাই এই গোটেই জগতৰ সৃষ্টি হৈছে আৰু সৃষ্টিৰ আৰম্ভণিতে দিব্যেশ্বৰলৈকো লিখিছে যে অকলপৰে থাকি মই কৰিম কিন্তু কাজ হৃদয়তো মহামায়াৰ প্ৰলম্ব বাদ তেওঁ নিজে এটা প্ৰকৃতি সৃষ্টি কৰি পেলাই
তাৎপৰ্য ধাৰণ কৰি পেলাই কেনেধৰণে সৃষ্টি তত্ত্ব 24 তত্ত্ব ৰচনা কৰিছে এই তৃতীয় স্কন্ধ ভাগৱতত এই কথাখিনি আছে আৰু সেইকাৰণে কৈছে তেওঁ নিজৰ অংশ হিচাপে প্ৰকৃতি স্বজন কৰি পেলাই এই সৃষ্টি তত্ত্ব ৰচনা কৰিছে এই কথাখিনি